হয়, সপোন সপোন লগা এটা বহু চৰ্চিত কথা ইতিমধ্যে দিঠকত পৰিণত হ'বলৈ গৈ আছে। গহপুৰ নুমলীগড় সংযোগী যি সুৰংগৰ ইতিমধ্যে কামৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে আৰু 18,600 কোটি টকা ব্যয় সাপেক্ষে উক্ত দ্বৈত যি সুৰংগ পথৰ কাম আৰম্ভ হ'ব কিছুদিনৰ পিছতে। এই মুহূৰ্তত মই গহপুৰবাসীৰ কিছু প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। মই আপোনালোকৰ মাজলৈ আহিছোঁ। কওকচোন, সপোন সপোন লগা এক কথা ইতিমধ্যে দিঠকত পৰিণত হ'বলৈ গৈ আছে, কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। স্বাভাৱিকতে এয়া গহপুৰবাসীৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এটা খুব আনন্দৰ বতৰা। আচলতে এইটো সপোনেই হয়, এইবাবেই যে ইয়াৰ সৌ-সিদিনা কেন্দ্ৰীয় কেবিনেটত এই গহপুৰ নুমলীগড় সংযোগী যি সুৰংগ দ্বৈত পথৰ অনুমোদন জনোৱা হ'ল, আৰু সেয়াই স্বাভাৱিকতে গহপুৰবাসীৰ বাবে উৎফুল্লিত আৰু আনন্দৰ এক বতৰা। আৰু স্বাভাৱিকতে এই পথৰ গুৰুত্ব অতি অপৰিসীম, এইবাবেই যে দুখন চহৰক একত্ৰিত কৰাৰ লগতে আমাৰ গহপুৰৰ জনসাধাৰণৰ বাবে এয়া অতি এটা গুৰুত্বপূৰ্ণ খবৰ হ'ব। এইবাবেই যে ইয়াৰ আৰ্থ-সামাজিক যি দিশ সেয়া উত্তৰণৰ এক অভিনৱ পদক্ষেপ এতিয়া গ্ৰহণ কৰিব ৰাইজে। বিশেষকৈ ইয়াত জনগাঁথনিৰো ঘনবসতিপূৰ্ণ এখন চহৰলৈ ৰূপান্তৰিত হ'ব। গহপুৰ এখন ব্যস্ত চহৰলৈ ৰূপান্তৰিত হ'ব। তাৰোপৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে যিসকল লোকৰ জনসাধাৰণৰ মাটি অধিগ্ৰহণ কৰা হৈছে, যিখিনি মাটি কোনো ভেলুৱেশ্যন নাছিল, এতিয়া এই পথ নিৰ্মাণৰ লগে লগে সেইসকল লোকো আমি আৰ্থিকভাৱে উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু এই যি দ্বৈত সুৰংগ পথ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো কিন্তু বিশেষ ভূমিকা পালন কৰিব। প্ৰতিৰক্ষাৰ কথাটো আমি ইমানকৈ হয়তো ক'ব নোৱাৰিম, কিন্তু এটা কথা, সুৰংগ পথ সদায় এটা নিৰাপদ এটা পথ হয়। তাৰ বাবে বাহিৰৰ শত্ৰুৱে যিহেতু চাইনাৰ লগতো ইয়াৰ এটা যোগাযোগ এটা হ'বলৈ গৈ আছে, গতিকে এই বাহিৰা শত্ৰুৱে নিমিষতে থিতাতে আক্ৰমণ কৰিব নোৱাৰা এটা পথ, যিহেতু সুৰংগ বিশেষকৈ নদীৰ তলেদি যোৱা এটা পথ। আৰু অন্যান্য সুৰংগ পথবিলাকে পাহাৰৰ মাজেদি যোৱা সুৰংগ পথতকৈ ই এটা ব্যতিক্ৰমী পথ হ'ব, আৰু এয়া আমাৰ বাবে এটা গৌৰৱৰ কথা। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই গোটেই বিষয়টো সুৰংগৰ যিটো বিষয়, কিদৰে চাইছে আপুনি? নহয়, এইটো ইতিবাচক দৃষ্টিভংগীৰে চাব লাগিব। আৰু এটা কথা ক'ব লাগিব যে 2020 চনৰ পৰা 2020 চনৰ জুলাই মাহৰ পৰা আমি শুনি আছিলোঁ যে এই টানেলটোৰ কথা, আৰু তেতিয়া অৱশ্যে ৰে'লপথৰ কথাটো অহা নাছিলে, আৰু শেহতীয়াকৈ ৰে'লপথটো তাত সংযোগ কৰিছে। এইটো কেৱল গহপুৰ নহয়, আমাৰ বিশ্বনাথ জিলা নহয়, অসম নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, ভাৰতৰ বাবে এটা গৌৰৱৰ বিষয় মই ভাবোঁ। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে গহপুৰ, যিখন আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ বসতি স্থান, এই ঠাইখন এটা সময়ত কি হ'ব, ব্যৱসায় বাণিজ্যকে ধৰি সকলো দিশত আগবাঢ়ি যাব। আপোনালোকে সকলোৱে জানে যে অসমৰ উত্তৰে লাগি আছে অৰুণাচল, আৰু এতিয়া যিটো অৰুণাচল অসমৰ সীমাত যিটো হোলেঙি আছে ৰাজগড়, তাত যিটো এয়াৰপৰ্ট আছে সেইটো আমাৰ অসম অৰুণাচল সীমাতে আছে। আৰু দক্ষিণ ফালে জানে, দক্ষিণ পাৰখিনিত আমাৰ মাজুলী হওক, বোকাখাতেই হওক, আমাৰ লোহিতমুখৰ ফালৰ পৰাই হওক, গমীৰ ফালৰ পৰাই হওক, মেচিনেই হওক বা ফেৰীয়ে অহা যোৱা কৰিছিলে। এতিয়া যিহেতু আমাৰ তেজপুৰ হৈ পেলাই আমি গ'লে আগতে প্ৰায় 6 ঘণ্টা লাগিছিলে, এতিয়া নহয়, আগতে 6 ঘণ্টা লাগিছিলে, আৰু এতিয়া 30 মিনিট সময় লাগিব। গতিকে এইটোৱেই 6 ঘণ্টা ক'ত বা 4 ঘণ্টা ক'ত আৰু 30 মিনিট ক'ত। গতিকে স্বাভাৱিকতে এইটো এটা ভাল খবৰ। আৰ্থ-সামাজিক দিশৰ কথা ছাৰে কৈছে, বাণিজ্যিক দিশটোত বিশেষকৈ আমি বেছি উপকৃত হ'ম। আৰু সামৰিক যিটো প্ৰতিৰক্ষাৰ দিশৰ কথা কোৱা হৈছে, নিচেই কাষতে বুলি ক'ব লাগিব চীন আছে। চীনৰ ক্ষেত্ৰত আমাৰ যিটো এটা ভাবুকি আহি থাকে, সেই ভাবুকিৰ কাৰণেও আমি এতিয়া এটা নিজেই আশ্বস্ত হৈ থাকিব পাৰিম। গতিকে মই কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তদেৱক ধন্যবাদ দিছোঁ, আৰু গহপুৰৰ স্থানীয় বিধায়ক উৎপল বৰাদেৱকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বাভাৱিকতে এইটো আমাৰ কাৰণে খুব ভাল খবৰ, আৰু আমি গহপুৰবাসী হিচাপে আমি গৌৰৱান্বিত, অত্যন্ত উৎফুল্লিত। আৰু আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন, নুমলীগড় আৰু গহপুৰৰ মাজত যি দূৰত্ব সেয়া কমি আহিব, এটা ৰিং এটাৰ বাট হ'ব। আচলতে মোৰ জ্যেষ্ঠ ব্যক্তিসকলে কোৱাৰ দৰে এটা অভূতপূৰ্ব পৰিৱৰ্তন হ'ব যাতায়াতৰ ক্ষেত্ৰত। বিশেষকৈ নিৰাপত্তাটো আছেই, নিৰাপত্তাৰ কাৰণে আমাৰ ৰাস্তা ঘাটৰ যি 4 লেন বা এনেকুৱা ধৰণৰ কথাবোৰো আমি জানো, আৰু এইটো এটা অভূতপূৰ্ব যাতায়াতৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আৰু মই এইকাৰণে এজন গহপুৰীয়া হিচাপে গৌৰৱান্বিত হৈছোঁ যে
ভাৰতৰ ক্ষেত্ৰত প্ৰথম যিটো এনেকুৱা এটা অভূতপূৰ্ব কাম হ'বলৈ গৈ আছে, সেয়া আমাৰ গহপুৰৰ সৈতে সংযোগী হ'ব ৰাস্তাটো। সেইবাবে আমাৰ গহপুৰীয়া হিচাপে অতিকে গৌৰৱান্বিত। আৰু সেইদৰে আমাৰ ছাৰসকলে কোৱা মতে, ভুৱন দাই কোৱা মতে, যাতায়াতৰ ক্ষেত্ৰত আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ গহপুৰীয়াসকল বিশেষকৈ উপকৃত হ'ব। সেইবাবে আমি অতিকে সুখী হৈছোঁ। ধন্যবাদ। অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে উক্ত বিষয়টোক, আৰু 18,600 কোটি টকা ব্যয় সাপেক্ষে যি গহপুৰ নুমলীগড় সংযোগী যি দ্বৈত সুৰংগ পথৰ কাম আৰম্ভ হ'ব। প্ৰতিগৰাকী গহপুৰীয়া আজিৰ তাৰিখত গৌৰৱান্বিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।